পোনপ্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ। আজি আমি 3 দিন ধৰি আমাৰ দলৰ ভৱিষ্যত কাৰ্যপন্থা কি হ'ব, 2026লৈকে আমাৰ কাৰ্যসূচী কেনেকুৱা হ'ব আৰু জনসাধাৰণৰ কোনবিলাক বিষয়ক লৈ পেলাই আমাৰ বিৰোধীৰ যিটো শক্তিশালী দায়িত্ব আমি আহি থকা সময়ত পালন কৰিবলগীয়া আছে, বিধানসভাত, লোকসভাত বা ৰাজপথত ৰাইজৰ লগত, এই গোটেই কথাখিনিৰ ওপৰত আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি, আমাৰ মাননীয় সাংসদসকল, মাননীয় বিধায়কসকল, 24 চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল আৰু অসমৰ প্ৰায়কেইটা জাতি, জনগোষ্ঠী, উপজাতিৰ প্ৰতিনিধি আমি লৈ পেলাই আজি প্ৰায় 9 বজাৰ পৰা এতিয়া 6 বজালৈকে প্ৰায় 9 ঘণ্টা সময় এক মস্তিষ্ক মন্থন, ব্ৰেইন ষ্ট্ৰম আমি আমাৰ নিজৰ মাজতে কৰিছোঁ আৰু আমি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যিটোৱে দলৰ ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰিব, আমি তেনেকুৱা সিদ্ধান্ত আজি গ্ৰহণ কৰিছোঁ। আজিয়ে গোটেই কথাখিনি মই কৈ দিয়াটো সম্ভৱ নহ'ব। আমি খুব সোনকালে জোনাইৰ পৰা সোণাইলৈ যি যাত্ৰা হ'ব আৰু সেই যাত্ৰাত মুক্ত কণ্ঠে জনগৰ্জন হ'ব। বহু মানুহে বহু কথা ক'বলৈ সুযোগ পোৱা নাই, কি যন্ত্ৰণাত ৰাইজে সময় কটাই আছে, কিছুমান অঞ্চলৰ বাসীয়ে কেনেকৈ সময় পাৰ কৰিবলগীয়া হৈছে বানপানীৰ কাৰণে, আৰু আমাৰ জাতিটোৰ মাজত অবিশ্বাস, সংশয়, এটা বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ চলি আছে তাক আমি কেনেকৈ প্ৰতিহত কৰিম, এই গোটেইখিনি সম্পৰ্কত আজি মই দলৰ সভাপতি হিচাপে অত্যন্ত সুখী যে আমি 6টা যি গ্ৰুপ কৰিছিলোঁ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ পৰামৰ্শ মতে, আমাৰ AICC জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া, 2গৰাকী সম্পাদক পৃথিৱীৰাজ চাথে ডাঙৰীয়া, বিকাশ উপাধ্যায় ডাঙৰীয়া, তেওঁলোকৰ তত্বাৱধানত আমি আজি 6টা গ্ৰুপ আমাৰ নেতৃত্ব দিছিলে। এটা গ্ৰুপক আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, এটা গ্ৰুপক আমাৰ নেতৃত্ব দিছিলে গৌৰৱ গগৈ ডাঙৰীয়াই, এটা গ্ৰুপক নেতৃত্ব দিছিলে ৰকিবুল হুছেইন ডাঙৰীয়াই, এটা গ্ৰুপক নেতৃত্ব দিছিলে সুদূত বৰদলৈ ডাঙৰীয়াই, এটা গ্ৰুপক নেতৃত্ব দিছিলে আমাৰ জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই আৰু এটা গ্ৰুপক নেতৃত্ব দিছিলে আমাৰ ববিতা শৰ্মা ডাঙৰীয়াই। আমি 6টা ভাগত এই গোটেই 60গৰাকী আমাৰ আজি যি নিমন্ত্ৰিত আমাৰ ৰাজ্যখনৰ বিভিন্ন পৰ্যায়ৰ নেতা, আমি 6টা গ্ৰুপত ভাগ হৈ লৈ আমি গোটেই চিন্তা চৰ্চাৰ বিষয়খিনি সভাগ কৰি তেখেতসকলে 9 ঘণ্টা মন্থনৰ পিছত প্ৰতিটো গ্ৰুপে আমাক যিটো ৰিপৰ্ট দিছে, সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি আমাৰ প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ,